শুৱালকুছি ষ্টেডিয়ামটো আজি পৰিদৰ্শন কৰিবলৈ আহিছোঁ কাৰণ এতিয়া প্ৰায় কমপ্লিট হ'ল আমাৰ মাত্ৰ কিছু মানে হোষ্টেল গেষ্ট হাউচ আৰু কোচৰ মানে যি ৰেচিডেন্স এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে এইটো হৈ যাব আজি ডিপাৰ্টমেণ্টে ক'লে 8 মাহ মানৰ কমপ্লিট হৈ যাব কিন্তু বাকী খেলা ধূলাৰ কাৰণে যিমান লাগে সেইখিনি প্ৰায় গোটেই কমপ্লিট হৈ গ'ল অকণমান আমি সেইটো যিহেতু মানে কি কয় PPP মডেলত চলাব খুজিছে আমাৰ জিন্দাল গ্ৰুপছৰ পৰা ইয়াত একাডেমি কৰাৰ কাৰণে অলৰেডি তেখেতসকলে মানে কথা পাতিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ বিচাৰিছে যে এটা একাডেমি হিচাপে সেইটো হ'ব লাগে যে অকল আমি খেলা ধূলা নহয় খেলুৱৈ আমি ওলাব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক আমি অলিম্পিকলৈকে যাব পাৰা ইয়াৰ পৰাই অনুশীলন কৰাব লাগে গতিকে একাডেমি এটা হ'লে আমাৰ সৰু বয়সৰ পৰাই 3-4 বছৰৰ পৰাই ইয়াতে প্ৰেক্টিচ কৰিব পাৰিব আৰু ডাঙৰখিনিয়ে হোষ্টেল হিচাপে থাকি গোটেই অসমৰ মানুহক ইয়াতে আহি মানে এই একাডেমিৰ পৰা শিকিব পাৰিব গতিকে এথলেটিক্সটো গুৰুত্ব দিয়া হৈছে বেছিকৈ য'ত ইণ্ডিভিজুৱেল মানুহে ব্যায়াম কৰিব পাৰে তাৰ বাদেও অন্যখিনিও মানে কৰিব পাৰিব গতিকে MOU সেইবিলাক চব আমি ক্লিয়াৰ কৰি দিম য'ত মানে লোকেল মানুহৰো সব দিশত এই অনুষ্ঠানটো উপকৃত হ'ব পাৰে আৰু এজ এ অসম হিচাপেও আমাৰ লাভজনক হয় মই ভাবোঁ এইটো হৈ গ'লে আমাৰ নতুন প্ৰজন্মৰ কাৰণে মানে ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত শুৱালকুছি ষ্টেডিয়ামে বহুত মানে এটা সহায়ক হ'ব আৰু এটা ডাঙৰ প্ৰেৰণাও হ'ব আমাৰ কি কাৰ্যসূচী লাগে যে শুৱালকুছিত উপস্থিত হৈছে আজি সেইটো বাকীটো শুৱালকুছি আমি জানো এই ভ্ৰষ্ট নগৰী ইয়াতে আমাৰ চৰকাৰৰ বিভিন্ন মানে আঁচনি লৈ পালে ইয়াৰ আমাৰ শুৱালকুছিৰ মানুহক মানে কি কয় হস্তশিল্পৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ আমাৰ ৰেচমৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে চেষ্টা কৰি আহিছে গতিকে সেইবোৰ কেনেকুৱা অৱস্থাত আছে আৰু এটাতো লোকেল মানুহৰ অনুভৱটো কি ইয়াৰ মানে যিসকল মালিক আছে সেইটো লৈ চলাই আছে তেওঁলোকৰ মতে আৰু কি ধৰণৰ তেওঁলোকৰ সহায় হ'লে তেওঁলোকে বস্তু উৎপাদন বঢ়োৱাৰ লগতে তেওঁলোকে এক্সপৰ্ট কোৱালিটিটো বঢ়াই আমি যাতে মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটত ভাল এটা ভূমিকা ল'ব পাৰোঁ গতিকে সেইখিনি আজি আহি পালে নিশ্চয় লগ পাম মানুহখিনি কথা বাৰ্তা হ'লে বহুতখিনি কথা জানিম সেইমতে আমি ডিপাৰ্টমেণ্টৰ পৰা যিখিনি শুৱালকুছিৰ কাৰণে কৰিব লাগে সেইখিনি কাম আমি হাতত ল'ম যিখিনি অলৰেডি চলি আছে এয়া ভালকৈ চলি আছে না তাত উপৰোক্ত কিবা এটা কৰিব লাগে এইখিনি কথাটো আজি মই অলপমান বিয়াত মানে আভাস ল'ব পাৰোঁ নেকি তাৰ কাৰণে মই আজি শুৱালকুছিলৈ আহিছোঁ আৰু ইতিমধ্যে বিধানসভা মজিয়াত স্থানীয় বিধায়কে উত্থাপন কৰিছে বিভিন্ন সমস্যা এই সমস্যাসমূহ আপুনি কেনেদৰে মানে সেইকাৰণে এতিয়া প্ৰেক্টিকেলি বিধায়কটো কাপোৰ পোৱা নাই তথাপিও তেওঁ ইয়াৰ মানুহে বিধায়ক হিচাপে যিখিনি জনাইছে ধুনীয়াকৈ তেওঁ বিধানসভাৰ মাজত উত্থাপন কৰিছে গতিকে সেইখিনি কথাটোতো মই প্ৰতিশ্ৰুতি দিছোঁৱে এইফালে নহ'লেও ইফালে মুঠতে আমাৰ শুৱালকুছিৰ উৎপাদনকাৰীসকলৰ কাৰণে শিপিনীসকলৰ কাৰণে এইটো এটা মানে সমস্যা বুলি যাক কৈছে সমাধান হ'ব লাগিব আৰু নতুন কিবা এটা যদি ৰাস্তা ইয়াত ল'ব পৰা আছে য'ত আৰু বেছি সহজ হয় আমাৰ এই কামৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে তেনেকুৱা এটা উদ্যোগ ল'ম গতিকে চৰকাৰে হেল্প কৰাৰ কাৰণে বিভাগে হেল্প কৰাৰ কাৰণে আৰু শুৱালকুছি আমাৰ এটা মানে বস্ত্ৰ নগৰী যিটো অসমৰ আমাৰ যিটো বস্ত্ৰ শিল্পৰ মানে সংস্কৃতি সেইটো চবে মিলি পেলাই ৰক্ষা কৰি আছে গতিকে এইটোৱে আমাৰ নাম্বাৰ 1 আৰু সেই চলি থকাত আৰু কেনেকৈ বেছি ভালকৈ চলিব পাৰে সেইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব এটা বিশেষ সমস্যা দেখা দিছে বহিৰাজ্যৰ পৰা নকল কাপোৰ শুৱালকুছিত প্ৰয়োগ কৰিছে চেম টু চেম শুৱালকুছিৰ কাপোৰ এই ক্ষেত্ৰত আপোনালোকে কিবা পদক্ষেপ ল'ব নেকি না পদক্ষেপ লৈ আছে আৰু এইবাৰ কঠোৰভাৱে পদক্ষেপ লোৱা হ'ব তাৰ ৰাইজৰো সহযোগ লাগিব আৰু আমাৰ সংবাদ মাধ্যমৰো সহযোগ সদায় লাগিব মানুহে জানিব লাগিব এই বিষয়ত আৰু চৰকাৰৰ একশ্যন লোৱাৰ ক্ষেত্ৰতো যিহেতু আমাৰ বাহিৰা এইবিলাক কাপোৰ কানিৰ লগত লোকেল ব্যৱসায়ীও জড়িত হৈ থাকে আমাৰ মৰমটো বেছি কেতিয়াবা ইয়াৰ একশ্যন ল'লেও কেতিয়াবা ক'ব খোজে যে সেইটো কৰিয়ে খাই আছে মানে কিয় মানে এনেকুৱা অন্যায়ভাৱে তাত ৰেড কৰিব লাগে তেওঁলোকৰ বস্তু কিয় চিজ কৰিব লাগে এই ক্ষেত্ৰত ৰাইজে যাতে ভুল নুবুজে আমাৰ মানে কি কয় নিজৰ যি বস্ত্ৰ
নিজৰ উৎপাদিত যিটো বস্তু হেণ্ড ওভেনৰ দ্বাৰা বা হেণ্ডলুমৰ দ্বাৰা আমি সেইটোৱে চব ব্যৱহাৰ কৰিব লাগিব। ৰাইজৰো দায়িত্ব আছে যে আমি সস্তীয়া গামছা দি 5জন আলহী মাতি 100জনক দিব পাৰে বুলি দিব নালাগে। অকল আমি 5জন আলহীক দিয়ক, কিন্তু শিপিনীসকলৰ 150-200ৰ গামছাটো কিনক। কিন্তু আমি 20 টকাৰ গামছাটো লৈ মঞ্চত যিমান আছে যোনে আহে তাকে আৰি দিয়াৰ এই স্বভাৱটো আমি এৰিব লাগে। ঠিক আছে, আমি দামী দিম, কিন্তু অকল এজন অতিথিক আমি দিম, কিন্তু অতিথিৰ লগত আহা বা যোনে তোনে আমাৰ লোকেল মানুহ বহি থকা চবকে সন্মান দিয়াৰ নামত দিব লাগেৰ কাৰণে আমাৰ কম পইচাত পোৱা গামছা কিনা এই অভ্যাসটো আমি এৰিব লাগিব। আমি যি ল'ম যি কৰিম সন্মানেৰে আমি কৰিম। গতিকে ৰাইজৰো দায়িত্ব আছে, ৰাইজে কৈ থাকিলে নহ'ব। শিপিনীসকলৰ কাপোৰ বোৱা আমাৰ অসমৰ অলপ কষ্ট হয়, খৰচা হয়। গতিকে এই খৰচাটো নাপালে কেনেকৈ জীয়াই থাকিব? বেলেগে মেচিনত ওলোৱাৰ কাৰণে তেওঁলোকৰ কম সময়তে কম মানুহৰ দ্বাৰা মানে 1000টা গামছা ওলায়, কিন্তু আমাৰ গামছা এখন বুবলৈ তাঁতশালত আনালৈকে 2 দিন কাম কৰিব লাগে। ফুল চুলৰ কি কয় এইবিলাক বস্তু যে ঠিক কৰিব লাগে, আৰু ইয়াৰ পিছত সেই গামছা বুবৰ কাৰণে তেওঁ দিনটো লাগি যায়। গতিকে সেইবিলাক যদি চব আমি মজুৰি ধৰো, মানে গামছা এখনত আমি 400-500কৈ কমত দিবই নোৱাৰো নিয়মমতে। কিন্তু আমাৰ অসমীয়া শিপিনীসকলে সেইবোৰ নাচায়, সূতাৰ দামটো চাই আৰু সূতাৰ পৰা 2-1 পইচা বেছি পালে হ'ল, কিন্তু মজুৰিটো নিমিলে। সেইটোৰ কাৰণে উচিত মূল্য পোৱা সেইটো নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰত। গতিকে আমি ৰাইজে ভাল পাব লাগিব নিজৰ মানে কি কয় শিপিনীসকলে বোৱা কাপোৰ কানি, সেইটো আমি ভাল পাব শিকিব লাগিব, আৰু এইটো এটা সন্মান বুলি ভাবিব লাগিব। য'তে ত'তে গামছা দিয়া কালচাৰ আমি লাহে লাহে বাদ দিব লাগিব। এই দাম কমত পোৱাৰ কাৰণে এইবিলাক হৈ আছে। গতিকে সন্মান আমি কাক দিম? অসমীয়া গামছাৰ বহুত মূল্য। যাৰ গলত আমি আৰি দিম এই মানুহজন কিবা নহয় কিবা এটা বিশেষ গুণ থকা হ'ব লাগিব, হয় না? গতিকে আলহী অতিথি আমি কিয় মাতো? এই বিশেষ এটা গুণ থকা মানুহ যিটো আমাৰ কাৰণে দৰকাৰ। কিন্তু আলহীৰ লগত যদি 20টা লোকেল মানুহক আমি গামছা পিন্ধাই দিওঁ, একে কৰা হ'ল না নহয় আলহীৰ সন্মানটো, হয় না নহয়? সেইকাৰণে আলহীক অকল আলহী হিচাপে, আৰু গামছা অকল আমাৰ নিজৰটো সি যিমানে দাম নহয় সেইটোৰ লগত কোনো কম্প্ৰমাইজ কৰিব নালাগে। দায়িত্ব চবৰে আছে। সেই হিচাপে আমি হেণ্ডলুম টেক্সটাইলে এইবাৰ উদ্যোগ ল'ব খুজিছোঁ, আৰু যিসকলে কাপোৰ ব্যৱসায় কৰে হেণ্ডলুমৰ তেওঁলোককে আমি দায়িত্ব দিম। তেওঁলোকে আৰু শিপিনী লওক, আমি ট্ৰেইনিং দিম, আমি তাঁতশাল দিম, ঠিক আছে? আৰু যি সূতা দিব লাগে এওঁলোককে আমি সূতা দিম। আৰু মানে উৎপাদন কৰক আৰু মানুহক ব্যৱহাৰ কৰক, মানে নিযুক্তি দিয়ক। গতিকে এনে আমি নামৰ তালিকা বনাই তাঁতশাল দি থাকে, তাঁতশাল বাৰান্দাত আৰি থাকিব, এইটো আৰু হ'ব নালাগে, বিচাৰিবও নালাগে। যি মানুহে ঘৰত কাপোৰ নুবুৱে তেওঁনো কিয় তাঁতশালৰ ভাগ ল'ব লাগে? গতিকে যিয়ে ব্যৱসায় কৰি আছে তেওঁ বাৰু 5টা তাঁতশাল লওক। গতিকে ধনী হ'লেও আপত্তি নাই। মোৰ টাৰ্গেটটো হ'ল ধনী হ'লেও তেওঁ যে 10জন মহিলাক তাঁতশালৰ কামত লগাব, মোৰ এইটোৱেই ডাঙৰ কথা। বাকী ব্যৱসায়ৰ লগত কথা নাই, ব্যৱসায় হ'লেহে চলি থাকিব, আৰু ব্যৱসায় নহ'লে আমাৰ এই সংস্কৃতিটো নাইকিয়া হৈ যাব, অসমীয়াৰ পৰিচয় নাথাকিব পিছত।